গুৰুত্বপূৰ্ণ খবৰ অৱশেষত দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হেণ্ডকাপ লগাই নিয়া হল দুয়োকে হাতত হেণ্ডকাপ লগাই সিআইডি কাৰ্যালয়ত হাজিৰ কৰা হয় সিদ্ধাৰ্থ আৰু শ্যামকানু 14 দিনৰ বাবে সিআইডিৰ জিম্মাত সিদ্ধাৰ্থ শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ এতিয়া গৰিমা গাৰ্গৰ আমি পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এতিয়া চৌদিশে হাহাকাৰ কৰি ফুৰিছে সাধাৰণ জনতাই অৱশেষত দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে হেণ্ডকাপ লগাই নিয়া হৈছে দুয়োকে হাতত হেণ্ডকাপ লগাই সিআইডি কাৰ্যালয়ত হাজিৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক 14 দিনৰ বাবে সিআইডিৰ জিম্মাত লোৱা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে গৰিমা গাৰ্গে কথা এতিয়া তদন্ত ভালকে আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কেনেকৈ কি কয় আমি চাওক আৰু আইনে নিজৰ কথাত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম অতি সোনকালে গোটেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত গতিকে আমি সোনকালে ন্যায় পাম উচিত তদন্ত হওক তেওঁলোকে নিজৰ মতে কাম কৰক আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে ডেস্ক ৰিপৰ্ট N24 Assam